শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ যি কুইজ প্ৰতিযোগিতা আছে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু দুটামান মুহূৰ্ত আমাক লাগিব তাৰপিছত আমি আমাৰ প্ৰতিযোগিতা আৰম্ভ কৰিম। ধন্যবাদ। এখন খালী আছে আজি ভাল লাগিছে যে বহুতো মানুহে কৈছিল প্ৰশ্ন এটা টান হৈছে, কিন্তু 11টা প্ৰশ্নৰ দুটা দলে 9টাকৈ শুদ্ধ উত্তৰ দিছে। গতিকে আমাৰ প্ৰতিযোগীসকলৰ বাবে এটা হাততালি হ'ব লাগিব। আৰু যিসকলে আজি ফাইনেল পোৱা নাই কমকৈ পাইছা, তোমালোকে উত্তৰখিনি মনত ৰাখি যাবা আৰু পিছলৈ এনেকুৱা ধৰণৰ বস্তু কুইজত সোধে আমি মনত ৰাখোঁ বুলি তোমালোকে ঘৰত এখন ডায়েৰী লিখি যাবা, তেতিয়া কামত দিব। দুটা পইণ্ট আছে, যদি তোমালোকে কণ্ঠটো চিনি পাইছা নামটো ক'ব পাৰা তেতিয়াও নম্বৰ পাবা, আৰু নহ'লে এইটো এটা ঘোষা, ইয়াত এটা বিশেষ নাম আছে আমাৰ নামঘৰে গাই, এই ঘোষাটোৰ নামটো কি অথবা কণ্ঠশিল্পী গৰাকী কোন, দুইটাৰ ভিতৰত এটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে মই নম্বৰ দিম। যিহেতু লিখিত হ'ব, তোমালোকে কোনোবাই লিখিলে আন দলে লিখিব পাৰে। এতিয়া প্ৰতিযোগিতা এতিয়া কোনো বন্ধু নাই দেই, প্ৰতিযোগিতা শেষ হোৱাৰ পিছত আকৌ বন্ধুত্ব কৰিবা। এতিয়া অকণমান দেৰি কাৰণে ছাত্ৰবোৰ হৈ লোৱা, নিজে নিজৰ যিখিনি তথ্য তোমালোকে জানা তাৰ ভিত্তিত তোমালোকে ফাইনেললৈ আহিবলৈ চেষ্টা কৰিবা। অকণমান ধীৰে ধীৰে বহা, নিজৰ নাম সকলোৱে ওপৰত নিজৰ নাম, শ্ৰেণী আৰু এটা মোবাইল নম্বৰ লিখিছানে? লিখিছা? আৰু 1ৰ পৰা 11লৈ অকণমান গেপ দি 1ৰ পৰা 11লৈ লিখি লোৱা। মই প্ৰশ্নটো সুধিম, তোমালোকে যোনটো প্ৰশ্ন সুধিম সেই প্ৰশ্নটোৰ উত্তৰ তাত লিখিবা। কোনোবাটো প্ৰশ্নৰ যদি আত্মজীৱনীৰ নাম কাল বলুকাত ঘোষ, কোনগৰাকী বিশিষ্ট সাহিত্যিকৰ অটোবায়োগ্ৰাফি কাল বলুকাত ঘোষ। লাগিব নেকি কাৰোবাৰ? এই বিশিষ্ট সাহিত্যিকজনে আমাৰ গুৰুকেইজনৰ ওপৰত বহুকেইখন গ্ৰন্থ ৰচনা কৰিছে। দ্বিতীয় প্ৰশ্ন, এটা অসমীয়া বাদ্যযন্ত্ৰৰ দুটা প্ৰকাৰ আছে, এটাৰ নাম ৰামধন, আনটোৰ নাম লাহৰী। বাদ্যযন্ত্ৰটোৰ নাম কেনেকৈ লাগে? অসমীয়া বাদ্যযন্ত্ৰ, টিপিকেল আছামিজ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, আৰু পৃথিৱীৰ কোনো নাই। Which means she has 10 hands. What is the name? And the second question, who was the first person to call Srimanta Shankardev as Horbo Gunakar? He was the first person to describe him as Horbo Gunakar. I need the name of the person. Horbo Gunakar বুলি মহাপুৰুষ শংকৰদেৱক কোনে প্ৰথমে নামটো দিছিল? তিনি নম্বৰ প্ৰশ্ন, 1998 চনত ডক্টৰ ভূপেন হাজৰিকা এটা বিশিষ্ট ভাৰতীয় সংগঠনৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল। মোক লাগে সেই সংগঠনটোৰ নাম। Dr. Bhupen Hazarika was selected as the chairman of which renowned Indian organization in 1998. Need any clue? Kiba English kiba lagi niki? Yes. Una no asa niki? Is there anybody who is saying no? Mane uttor kya jane? Etika kome na. Okay. I'll give you a clue. Ei সংগঠনটো ভাৰতৰ সাংস্কৃতিক দিশৰ সৈতে জড়িত। তেওঁলোকে শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য,
শাস্ত্ৰীয় নাটক আদি উৎকৰ্ষ সাধনৰ বাবে এই জৱাহৰলাল নেহৰুৰ দিনত এই সংগঠনটোৰ জন্ম দিয়া হৈছিল। এটা বিখ্যাত ভাৰতীয় সংগঠন আৰু এই সংগঠনটোৰ বোধহয় প্ৰথম শ্ৰেষ্ঠ অসমীয়া হিচাপে ডক্টৰ ভূপেন হাজৰিকা নিৰ্বাচিত হৈছিল 1998 চনত। It is a renowned Indian organization which works for development of classical music, dance and theatre in India. Name the organization. আমি নামটো শুনিয়ে থাকো বছৰে সেই সংগঠনটোৰ পৰা বছৰেকীয়া বহুতো কলা কৌশলী শিল্পীক বঁটা দিয়া হয়। এটা বিখ্যাত বঁটা, বঁটাটোৰ নামো এই সংগঠনটোৰ নামেই আছে। বহুত কিবা 4 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰটো লুকাই আছে। তুমি উত্তৰটো অকণমান প্ৰশ্নটো শুনিলে উত্তৰটো ওলাই পৰিব, অকণমান ভাবি চাবা। ভাৰতৰ কোনখন ৰাজ্যৰ নামটোৰ পৰা বুজা যায় যে তাত পূৰ্বতে 36টা দুৰ্গ আছিল? The name of which Indian state implies that there were 36 forts worldwide. Previously there were 36 forts and the name in the নিজৰ চকুটো নীলা আছিল বাবে চকুৰে তাত কৰি পেলাই দিছে। সম্পূৰ্ণ পদ্ধতিৰ 10 নম্বৰ পাইছে। আসলে এই উত্তৰটো কাৰণে হাত চাপৰি হ'ব লাগে বিজয়ৰ কাৰণে। 10 নম্বৰ পাইছে বিজয় আছিল। তোমালোকৰ কিমান কি হ'ব? অসমৰ গোটেই বিষয়বস্তু অসমৰ প্ৰশ্ন। অসমৰ আটাইতকৈ বিখ্যাত বস্তুটো আমাৰ গামোচাটো নহয়। এগৰাকী মহাকাশচাৰীয়ে প্ৰথমবাৰৰ বাবে গামোচাখন মহাকাশলৈ লৈ গৈছে। মোক লাগে সেই মহাকাশচাৰীজনৰ নাম মাইকেল ফিংকে। আমেৰিকাৰ মানুহ এজনে গামোচা কেনেকৈ ক'লে? সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ পুনৰ পাইছে শ্ৰীজনে। গামোচা মহাকাশলৈ লৈ যোৱা প্ৰথমগৰাকী মহাকাশচাৰী মাইকেল ফিংকে যোৰহাটৰ নহয়, শিৱসাগৰৰ ছোৱালী ৰেণিকা শইকীয়াৰ হাজবেণ্ড, আৰু ৰেণিকা নিজে নাছাৰ এগৰাকী বিজ্ঞানী। সম্পূৰ্ণ শুদ্ধ উত্তৰ। 9 নম্বৰ পাইছে শ্ৰীজনে। এবাৰ ক্ৰিকেট। আমি ৰিয়ান পৰাগক সকলোৱে জানো। ৰিয়ান পৰাগৰ ইনিচিয়েল হ'ল RP। আলোচনা কৰিম ৰিয়ান পৰাগ আৰু এগৰাকী জীৱনৰ সৈতে এনেদৰে জড়িত হৈছে যে যেতিয়া ৰিয়ান পৰাগৰ কথা আলোচনা হ'ব এই RPৰ নাম উল্লেখ হ'ব। মোক লাগে RP কোন? অকণমান ভাবি চালে উত্তৰটো ওলাব। তেখেতৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটিং কেৰিয়াৰৰ সৈতে সম্পৰ্ক আছে। ইন্টাৰনেশ্যনেল ক্ৰিকেট খেলোতে RP কিবা কাৰণত সংযুক্ত হৈছে। RP ক্ৰিকেটটো খেলিব পাৰে, কিবা বেলেগ হ'ব পাৰে, কিন্তু তেখেতৰ কেৰিয়াৰৰ সৈতে জড়িত। অকণমান ভাবি চালে কিবা এটা দিব লাগে নেকি? তেখেতৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক RP জড়িত হৈছে। ৰমা সিং ষ্টেডিয়াম। ইয়েছ, 10 নম্বৰ পাইছে জিতলে। RP ৰমা সিং প্ৰেমদাসা, যিখন শ্ৰীলংকাৰ ষ্টেডিয়ামত প্ৰথমখন খেলিছিল। এই ষ্টেডিয়ামখন শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী, প্ৰথমতে তেখেতে ৰাষ্ট্ৰপতি হৈছিল, পিছত প্ৰধানমন্ত্ৰী হৈছিল, ৰমা সিং প্ৰেমদাসা RP। গতিকে শুদ্ধ উত্তৰ দিছে কোৰিয়াৰ পিছত জিতলে। ই দল তোমালোকৰ বিষয় কি হ'ব? ক্ৰিকেট। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এদিনীয়া আন্তৰ্জাতিক সৰ্বাধিক ৰান কৰা ক্ৰিকেটাৰ গৰাকী এখন এদিনীয়া হাইয়েষ্ট স্কোৰ বাই এনি ওৱান ডে ক্ৰিকেটাৰ ৰোহিত শৰ্মা। কিমান? ইয়েছ, দিস ইজ ৰোহিত শৰ্মা। প্ৰাক্তন ক্ৰিকেটাৰ 10 নম্বৰ পাইছে জিতলে।
টিমটোৰ বিষয়ে কি হ'ব বাৰু তোমালোকৰ ক্ৰিকেট ইমান বিষয় আছে পৃথিৱীত আকৌ ঘূৰি ঘূৰি ক্ৰিকেট ওকে কোনো কথা নাই 1982 চনৰ যিটো বিশ্বকাপ ভাৰতীয় দলে লাভ কৰিছিল সেই বিশ্বকাপটোত এগৰাকী ক্ৰিকেটাৰ আছিল যি একো খেল খেলা নাই সদায় ভাগ্য আছিল পানী আনিছিল মোক এই ক্ৰিকেটাৰ নাম যে এখনো ক্ৰিকেট নেখেলাকে এখনো খেল নেখেলাকে ইতিহাসত নিজৰ নামটো ৰাখি থৈ গ'ল যে বিশ্বকাপ বিজয়ী ক্ৰিকেট দলৰ সদস্য Yes, it is Sunil Watson. Bowler আছিল তেখেতে পেস bowler Sunil Watson 9 নম্বৰ পাইছে এক দলে আৰু নিজৰ বিষয়সমূহ সকলোৱে নম্বৰ পাইছে খুব ভাল লাগিছে ৰাউণ্ড ভাল লাগিছে লাগিছে সন্তোষ মাষ্টৰ কাৰণে হাত চাপৰি কৰে এইবাৰ আমাৰ ৰেকৰ্ডটো ৰাউণ্ড আকৌ জনাব লাগিব তেখেতে মই তেওঁলোকৰ কুইজৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ অনুভৱ কেনেকুৱা তেওঁলোকৰ অনুভৱ জানিব বিচাৰিছোঁ নমস্কাৰ কুইজখন অংশগ্ৰহণ কৰি লগতে সম্পূৰ্ণ কমিটি এনে এখন ধৰণৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু সকলোকে যাতে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাখে তাৰে কামনা কৰিছোঁ নমস্কাৰ মানিছোঁ আৰু কুইজখন নমস্কাৰ মোৰ নাম প্ৰেমজিৎ সকলোকে হাৰ্দিক অভিনন্দন জনাইছোঁ কুইজখন খেলি খুব ভাল লাগিছে প্ৰশ্নটো খুব ভাল লাগিছে আৰু বহুতো নজনা কথা শিকিছোঁ আৰু আগলৈও এনেধৰণৰ বহুতো কুইজ আমি আয়োজন কৰা বা বিভিন্ন ইয়াৰে অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আশা কৰিছোঁ এইখিনি ধন্যবাদ নমস্কাৰ মই অৰ্ণৱ বিজয় মই কুইজখন কৰি বহুত ভাল লাগিছে বহুত নজনা কথা লাগিছে আৰু এইবাৰ কুইজ প্ৰতি বছৰে হৈ থাকক এয়া আশা আজি কুইজখন অংশগ্ৰহণ কৰি বেয়া লাগিছে নহয় ভাল লাগিছে কেনেকুৱা লাগিছে নমস্কাৰ মোৰ নাম ভাগ্যভূমি চৌধুৰী ভাল লাগিল বিকল্প আয়োজন সমিতিক ধন্যবাদ জনালোঁ কুইজখন আয়োজন কৰাৰ কাৰণে আৰু ভৱিষ্যতৰ ধন্যবাদ জনালোঁ ইণ্টাৰেষ্টিংলি মই লাষ্ট কুইজখন যিখন কৰিছিলোঁ সেইখনৰ কুইজ মাষ্টাৰ আছিল চৈলেন বিশ্ব ছাৰ আজি গতিকে 2027 তাৰিখে আছিল সেইখন ছাৰৰ গতিকে ভালেই লাগিল ধন্যবাদ চৈলেন বস্তাক চিনি পোৱা ওলাওতে কুইজ মাষ্টাৰ চৈলেন বস্তা কুইজ মাষ্টাৰ যে তেখেতৰ কথা আহিলে ভগৱান কৰিছোঁ তেখেতে নিয়মৰ অৱস্থাত কুইজৰ নাম চলাই পাইছেনে কেনেকুৱা অনুভৱ নমস্কাৰ মই শ্ৰী বিশ্ববিদ্যালয়ৰ মই কৃষ্ণনন্দ সন্দিকৈ প্ৰাথমিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী মই পোনপ্ৰথমে বৃহত্তৰ সৰলতা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান আজি ইয়াতে অনুষ্ঠিত কৰিছে আৰু কুইজ পৰিচালক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ প্ৰশ্নবিলাক অতি সুন্দৰকৈ উপস্থাপন কৰিছে
নমস্কাৰ, মোৰ নাম শ্ৰী বিভা কুমাৰ দাস। আজি কুইজখন খেলি বহুত ভাল লাগিল, বহুতো নজনা কথা শিকিব পাৰিব আৰু মই আশা কৰোঁ যে অনাগত দিনত এনেকুৱা অনুষ্ঠান আৰু ইয়াত সৰুপেটাত অনুষ্ঠিত হয়। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে কুইজখনত ভাল মনোভৱ অনুভৱ সুন্দৰ ভাল লাগিছে। এই কুইজ আপোনালোকে সৰুপেটা দুৰ্গা পূজা মহোৎসৱ প্ৰথম অনুষ্ঠানৰ এই কুইজ প্ৰতিযোগিতাখন চলাই আমাৰ কুইজ মাষ্টাৰ স্বামীনাথ ভগৱানৰ কুইজৰ অনুভৱ কেনেকুৱা ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে মই এই দুৰ্গা পূজাৰ উপলক্ষে যি আয়োজন সমিতি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যেনে এখন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাবে। তাৰোপৰি যিসকল দাতাই এই প্ৰতিযোগিতাখন সম্ভৱ কৰি তুলিলে সেই দাতাসকললৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, যে আচলতে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ বিকাশৰ বাবে আটাইতকৈ সৰ্বোত্তম মাধ্যম দুটা, এটা হৈছে কুইজ আৰু তৰ্ক। আৰু এই দুটা প্ৰতিযোগিতাত পৃষ্ঠপোষকতা কৰা মানুহৰ আমাৰ অসমত খুব কম। তেনেস্থলত পূজা উপলক্ষে কুইজ এখন তেওঁলোকে দান দি সহায় কৰাৰ বাবে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ আজিৰ এই প্ৰতিযোগিতাৰ প্ৰশ্নসমূহৰ যিদৰে উত্তৰসমূহ আমাৰ প্ৰতিযোগীসমূহ দিছে, মই গোটেইকেইজন প্ৰতিযোগী বা প্ৰতিটো দলৰ প্ৰতি মোৰ মৰম বাঢ়িছে। আশা ৰাখিছোঁ তোমালোকে ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাবা আৰু এনেধৰণৰ কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা। কুইজ প্ৰতিযোগিতাত আমি জিকিছোঁ নে হাৰিছোঁ এইটো ডাঙৰ কথা নহয়। প্ৰথম বা দ্বিতীয় হোৱাটো এদিনৰ কথা, আজি প্ৰথম হোৱাটো কাইলৈ নহ'ব পাৰে, কিন্তু প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি আমি কিমানখিনি কথা শিকিলোঁ সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আৰু এনে এখন সুন্দৰ প্ৰতিযোগিতাত মোক আমন্ত্ৰণ কৰাৰ বাবে আয়োজক সমিতিক পুনৰবাৰ ধন্যবাদ জনাই মই সামৰিছোঁ। ধন্যবাদ। মহন্ত বৈশ্য, আপুনি আমাৰ ইয়ালৈ আহি কুইজ প্ৰতিযোগিতাখন চলোৱাৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এই হিচাপতে আপোনাক আমাৰ সৰুপেটা দুৰ্গা পূজা উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আপুনি আমাৰ সৰুপেটা দুৰ্গা পূজা মহোৎসৱ সুন্দৰকৈ উপভোগ কৰক। মই মাইক্ৰফোন মৃদুল দলৰ হাতলৈ আগবঢ়াই ৰাখিছোঁ। প্ৰত্যেকজন প্ৰতিযোগীলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই প্ৰতিযোগিতাত যতীন্দ্ৰনাথ দাস আৰু মালতী দাসৰ সহযোগ দিয়া হৈছিল। দাতা হৈছে ফণীন্দ্ৰ কুমাৰ দাস, ৰমেন কুমাৰ দাস আৰু সঞ্জয় কুমাৰ দাস। তেওঁলোক আটাইলৈ আমাৰ সমিতিৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক দেৱীমায়ে আশীৰ্বাদ দিছে। দেৱীমায়ে পুনৰ এনেকুৱা ধৰণৰ প্ৰতিযোগিতা চলোৱাৰ কাৰণে পুনৰ সহায় সহযোগ যাতে আমি পাওঁ তাৰ আশা ৰাখিছোঁ। তেওঁলোকক ভগৱানে সমৃদ্ধি দিয়ক। আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আমাৰ নৱকান্ত বৈশ্য তেওঁ সুদূৰ গুৱাহাটীৰ পৰা আহি তেওঁ এজন ৰেলৱে উচ্চ পদস্থ কৰ্মচাৰী, এজন উৎকৃষ্ট কুইজ মাষ্টাৰ। আজি যে প্ৰতিযোগিতাখন তেওঁ সুচাৰুৰূপে চলালে আমি আমাৰ সমিতিৰ তৰফৰ পৰা তেওঁলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৱী মাৰ আশীৰ্বাদ দিছোঁ যাতে ভৱিষ্যতে তেওঁ এনেধৰণৰ উন্নত প্ৰতিযোগিতা আকৌ চলাই আমাৰ উঠি অহা এই প্ৰজন্মক যাতে সুপথে পৰিচালিত কৰিব পাৰি। তেওঁ কৈছে যে শিক্ষাৰ যেতিয়া আমি শিক্ষা গ্ৰহণ কৰোঁ, তৰ্ক প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা এই দুখন অত্যন্ত ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজন। আমাৰ প্ৰত্যেকটো যেতিয়া সাক্ষাৎকাৰ হয়, যেতিয়া UPSC APSC এইবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰে, এইবিলাকে তেওঁলোকক বহুত উপকৃত কৰে। ধন্যবাদ। প্ৰত্যেকজন প্ৰতিযোগীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এতিয়া পুৰস্কাৰ বিতৰণলৈ আহিছোঁ। পুৰস্কাৰ বিতৰণ কৰিবলৈ